আমার ভয় ব্রহ্মপুত্রত পানি বাড়িল মানে আমার ভয়। যোৱা বছৰ আগষ্টত 5 তাৰিখে চবতকৈ বেছি পানী হৈছিলে আৰু এইবাৰ সেইটো ৰেকৰ্ডো ব্ৰেক কৰি এইবাৰ তাতকৈ আৰু 5 ইঞ্চিমান আৰু ওপৰলৈ গ'ল। আকৌ বোকাৰ এটা বিৰাট এটা ডাঙৰ লেয়াৰ এটা বোকাত থৈ যায়তো সেইবোৰ এতিয়াও মানুহ ঘৰৰ ভিতৰত চাফা কৰি আছে। কি হয় ইয়াতে পানীটো আমি দেখিয়ে আছোঁ ইমান দিনেদি। আমাৰ ওচৰত দোকান আছে, আমাৰ দাদাৰ দোকান। আহিলোঁ মানে পানী সোমাইছিলে ভিতৰত, চাব আহিলোঁ মানে ভিতৰত পূৰা পানী ভিতৰত টুকুৰা আছিলে। সিঁচি দিলোঁ, অলপ সিঁচি কিনে অলপ উঠাই দিলোঁ। মাজতে ৰাস্তাটো অলপ চৰা কৰিছিলে কিন্তু পানী অলপ এই ভিতৰত সোমাই যায়। আৰু ইফালেতো আমি কালি যাবই পৰা নাই, একদম পূৰা পানী আছিলে। এতিয়া অলপ কমাইছে, মিউনিচিপালিটিৰ গাড়ী আহি কিনে অলপ পানী সিঁচি থকাহে দেখা পাই আছোঁ। কিমান কেতিয়া হয় গম নাপাম আৰু এইটো এনেই বৰষুণ যোনদিনাখন বেছিকৈ দিছিলে তেনেকুৱাই মানে বৰষুণ যেতিয়া দিছিলে নহয় একদম পূৰা পানী হৈ গৈছিলে। এইটো ৰাস্তাটো পানী হয়ে মানে আপোনাৰ বিষ্ণুপুৰ পথ যিটো আছে ন এইটো ৰাস্তাত সেই পানী হয়। আমি ইয়াতে থকা যায় কিন্তু ইয়াতে পানী প্ৰায় থাকে, প্ৰায় এনেকৈ পানী বৰষুণ দিলে পানী হয়। এতিয়া ৰাস্তাটো বহুত দ আছে। কেনেকৈ মানে এইটো আপোনাৰ যদি চৰকাৰ প্ৰশাসনে অলপমান যদি চাই কিনে কামখিনি কৰি যে মানুহৰ যাতে ভাল হয় সেই হিচাপত যাতে কামখিনি কৰিলে ইয়াত ভাল হয় আৰু মানে আমি চৰকাৰ প্ৰশাসনৰ লগতে আছোঁ। যিহেতু আমি চৰকাৰ এখনহে বাছি দিছোঁ। আমাৰ যিখিনি আমাৰ নলা নৰ্দমা আছে যদি ঠিক কৰা যায়, এটা যদি আমাৰ ইঞ্জিনিয়াৰখিনিয়ে যদি অলপ ভাল পদক্ষেপ লয়, আমাৰ নিশ্চয় আমাৰ গুৱাহাটীবাসী অলপ সুখী হ'ব। অফিচাৰ তেনেকুৱাকৈ মই থকাত দেখা নাই, কিন্তু দুজন এজন অহাহে দেখিছোঁ। PWDৰ মানুহ দুজনমান দেখিছিলোঁ অহা, আহি কিনে চাই কিনে তেওঁলোকে গৈছে। কি কৰিছে এইটো গম নাপাম আৰু আমি ইয়াতে ওচৰতে থাকোঁ, দেখিছোঁ আৰু পানীটো ধৰক এতিয়া এটা লেভেল থাকে। আমাৰ মেচিনে পানী যেতিয়া পাব আমি মেচিন চলাব লাগিব। তাৰমানে ৰাস্তাত পানী উঠিলে আমি মেচিন চলাম। আমাৰ ওপৰৰ পৰা পাৰ্মিশ্যন আছে। ৰাস্তাত পানী হ'লে মানুহৰ যাতে কোনো অসুবিধা নহয় সেইখিনি আমি কৰি দিম। আৰু বৰ্তমান আজি বৰষুণ নাই, কিন্তু ব্ৰহ্মপুত্ৰৰ পানী ফুল অভাৰফুল হৈ আছে। এটা ভৰলুৰ যিখন গেট এইখন হ'ল মেইন গেট। ভৰলুৰ পানী বাঢ়িছে, চুইচ গেট বন্ধ হৈছে। এই নদীৰ পানী ভৰলুৰ পানীটো যাব নোৱাৰে। এইটো পানী অভাৰ হৈ এতিয়া ৰাস্তাত পানী ওলাইছে। পানী ওলাওঁতে আমি মেচিন চলাম, সেইখিনিয়ে কথা। এইটো পানী শুকাবলৈ কিমানমান সময় লাগিব? এতিয়া যদি ভৰলুত যদি মেচিন আছে, যদি তাতে চলাব পৰা পৰ্যায়ত আছে, তেতিয়াহ'লে সিহঁতে চলাই দিলে ইয়াৰ পানী কমি যাব। আমাৰ ভয় ব্ৰহ্মপুত্ৰত পানী বাঢ়িল মানে আমাৰ ভয়। পানী আমাৰ কালি ৰাতি ৰাস্তা ওলাইছে আৰু যোৱাকালি ৰাতি হয়। এতিয়া ৰাস্তাটো পানীটো গ'ল, এতিয়া বোকা এসোপা দেখিছেনে? যথেষ্ট বোকা আছে, বোকা এইবোৰ এতিয়া মিউনিচিপালিটি আজি ৰাতিপুৱাৰ পৰা অলপ গুচিবলৈ আৰম্ভ কৰিছে। আৰু মানে বোকা সোপা অকণ ব্লিচিং এডাল মাৰি থৈ গ'ল। এতিয়া সেইবোৰ চুচি আকৌ লৈ গুচি যাব। এই অৱস্থা হৈছে। আমাৰ পানীটো এবাৰতো অভাৱনীয় পৰিস্থিতি। মানে যেতিয়া প্ৰথম বৰষুণ দিছিলে, ধৰক পানী অকণমান হৈছিলে, তেতিয়া আপোনালোকৰ প্ৰথমৰ পৰা কেনেকুৱা হৈছিলে অৱস্থা? মানে আমাৰতো আজি 3 বছৰ ধৰি অৱস্থা নাই। আপোনাৰ এপ্ৰিল মানৰ পৰা আপুনি প্ৰায় ছেপ্টেম্বৰলৈকে আমাৰ অৱস্থা নাই। যোৱা বছৰ আগষ্টত 5 তাৰিখে চবতকৈ বেছি পানী হৈছিলে আৰু এইবাৰ সেইটো ৰেকৰ্ডো ব্ৰেক কৰি এইবাৰ তাতকৈ আৰু 5 ইঞ্চিমান আৰু ওপৰলৈ গ'ল। মোৰ ঘৰত যোৱা বছৰ 4 ইঞ্চিমান হৈছিলে, এইবাৰ প্ৰায় 8 ইঞ্চি 9 ইঞ্চি হৈছে। মানে 5 ইঞ্চিমান আৰু বাঢ়িল পানী। আৰুতো আছে আহিব লগা দিন আচল বাৰিষা। পানী আপোনাৰ ভিতৰত ক'তকৈ সোমাইছিলে? মোৰ ঘৰৰ ভিতৰত প্ৰায় 8 ইঞ্চি পানী সোমাইছে। 8 ইঞ্চি প্ৰায় 8 ইঞ্চি পানী গৈ ঘৰ শেষ। আজি এতিয়া কালি ঘৰৰ ভিতৰত কিছু চাফা কৰা হ'ল আৰু লগতে পানীৰ লগত আকৌ বোকাৰ এটা বিৰাট এটা ডাঙৰ লেয়াৰ এটা বোকাত থৈ যায়তো সেইবোৰ এতিয়াও মানুহ ঘৰৰ ভিতৰত চাফা কৰি আছে। পানী আপোনাৰ ভিতৰলৈ গ'লে দেখিব ঘৰ শেষ। কাঠৰ বাকচ বৰ্তন বিচনা পাতি এইবোৰ হিচাপ নাই। ছোৱালীৰ পঢ়া টেবুল আলমাৰি চালমাৰি এইবোৰ আপুনি ক'ৰ বস্তু কিমান তুলিব? ইটা কিমান লগাব? যিটো 2-4টা যি পাইছোঁ ইটা লগাইছোঁ আৰু সময়ত নাই ইটাই লগাব নাই। পিনে মোৰ বৃদ্ধ মা আছে অসুখীয়া 82 বছৰীয়া। মই মাকে নিম, কি কৰিম, ক'ত দাঙিম, ক'ত ৰাখিম? লাষ্টত এতিয়া নামেদি নি মই মাক বেলেগৰ ঘৰলৈ পঠাই দিব লগা অৱস্থা। এতিয়া ঘৰৰ পানী সোমোৱা আৰম্ভ না আমাৰ ওপৰত ডিপেণ্ডেণ্ট। মায়ে নিজে একো কৰিব নোৱাৰে। যিহেতু আপোনালোকৰ 3 বছৰৰ পৰা এনেকৈ ধৰণৰ সমস্যাৰ সৈতে যুঁজ দি আছে আপোনালোকে এইবাৰ ভাবিছিলেনে এনেকুৱাই হ'ব বুলি? আমি জানোৱেই এবাৰো হ'বই, কাৰণ
আমি আচল কথাটো হ'ল যে যেতিয়াৰ পৰা আমাৰ এই পকা ড্ৰেইন বনালে তেতিয়াৰ পৰাই আমাৰ পানীটো বেছি হ'ব ল'লে কাৰণ গোটেই বস্তুটো বিজ্ঞানসন্মতভাৱে নবনালে ড্ৰেইনটো বনাইছিলে কাক আমি বাৰে বাৰে সুধিছিলোঁ ইয়াৰ PWD এক্সিকিউটিভ ইঞ্জিনিয়াৰ মাতি আনি মিটিঙত তেখেতক সুধিছিলোঁ যে আপোনালোকে কোনে ছাৰ্ভে ৰিপৰ্টটো বনাইছে আপোনালোকক আপোনালোকে IIT দিয়ক আৰু এক্সপাৰ্টক দিয়ক বাহিৰৰ যাৰ নেকি ভালকৈ যাতে আমাৰ কামটো ভালকৈ হয় তেওঁলোকে আজিলৈকে কাক ৰিপৰ্টটো বনাব দিলে সেই কথাকে আজিলৈকে নক'লে মোক দি আছোঁ বুলি কয় নিদিলে লাষ্টত তেওঁলোকে ক'লে তেখেতে লাষ্টত ক'লে কি মিটিঙত যে আপোনালোকতকৈ নদীখন 3.5 মিটাৰ ওপৰত আছে যদি 3.5 মিটাৰ ওপৰত আছে তেনেহ'লে তোমালোকে কি যুক্তিত নলাটো নি পিনে নদীলৈ লৈ গৈছিলে কাৰণ নদী 3.5 মিটাৰ ওপৰতো পানীটো উঠি যাব নোৱাৰে উল্টাকৈ পানীটো সেই ড্ৰেইনটো সোমাইহে আহিব মানে নলা বনোৱাৰ কাৰণে আচলতে এই সমস্যাটো হৈছে ড্ৰেইন বনোৱাৰ পৰা আমাৰ বেছি হৈছে আগতে পানী তেনেকৈ নহৈছিল আগতে অলপ চলপ লক্ষী মন্দিৰৰ ফালে অলপ চলপ হৈছিল আৰু এই মনসা মন্দিৰ মুখত অলপ হয় 1-1.5 ঘণ্টাৰ পিছত এই পানী নিজে গুচি যায় একো নাছিলে আৰু এটা চবতকৈ ডাঙৰ ঘটনা কৰিলে এই ড্ৰেইনবিলাক যে চব ডাউন দিলে আমাৰ ফালে আজি আপোনাৰ একদম ৱায়াৰলেছৰ পৰা প্ৰায় মন্দাকিনি মিঠাই দোকানৰ সেইফালৰ পৰা এইফালে একদম হৰিজন কলনীৰ পৰা গোটেই পানীটো টানি দিলে আমাৰ এইফালে পানী আনি পেলাই এটা লাষ্টত এটা সৰু নলাইদি নি মটৰেদি পানীটো সিঁচি দিয়া পৰিকল্পনা কৰিলে আৰু সেইটোকে তেতিয়া মই তেওঁলোকক বাৰে বাৰে কৈছিলোঁ যে কি আপোনালোকৰ ছাৰ্ভে ৰিপৰ্টটো বনোৱা আৰু টেণ্ডাৰিং হৈ কামটো আৰম্ভ কৰাৰ মাজত 3-4 মাহৰ যিটো সময় থাকে ডিপাৰ্টমেণ্টত সেই সময়তো তেনেকুৱা কোনো ডাঙৰ ভূমিকম্প অহা নাছিলে যে নদীখন ওপৰলৈ দাং খাই গ'ল এতিয়া 50 চনৰ ভূমিকম্পত ব্ৰহ্মপুত্ৰ ওপৰলৈ উঠি যোৱা বুলি কৈছে তেনেকুৱাতো একো ঘটনা নাছিলে কাৰণ কি ছাৰ্ভে কৰিছিলে তোমালোকে লাষ্টত কৰিলে 2-3টা মটৰ লগাই পানী এটা বৃহত্তৰ অঞ্চল এখন সাগৰ টাইপৰ পানী 2টা মটৰে সিঁচি কেতিয়াবা শেষ কৰিব পাৰে জানো আৰু তাতকৈ ডাঙৰ কথা হ'ল যে এইফালে সিঁচে বাৰু ঠিক আছে সিঁচিলে GSCৰ ওপৰেদি আজি ৰিলায়েন্স তেনেকুৱা পিপকৰ সন্মুখেদি একদম আপোনাৰ দুৰন্ত গতিত যেতিয়া সাগৰত যেতিয়া মথাউৰি ভঙা থাকে পানী এইফালে সোমাব এইটো মটৰ চলাই কি লাভ আছে সেইকাৰণে মটৰ তেতিয়া বন্ধ কৰি দি চবফালে সমান হৈ যায় পানী